আৰু তাতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এই মুহূৰ্তত আমাৰ লগত বিমল বৰা ডাঙৰীয়া তেখেতো আলোচনাৰ সময়ত আছিল, কিন্তু তেখেতে দায়িত্বত সৰু হোজাইতে আছে, তাতে তেওঁ দায়িত্ব পালন কৰি আছে। তেখেত প্ৰেছ কনফাৰেন্সখনত থাকিব পৰা নাই। কেশৱ মহন্ত ডাঙৰীয়া আৰু মই আছোঁ। আপুনি যদি কিবা কয় মোক বাৰু। আটাইখিনি কোৱা হ'ল। কিন্তু সকলোকে ডাঙৰ কথাটো যে যোৰহাটবাসীয়ে খুব বিচাৰিছে এটা সমাধি ক্ষেত্ৰ হওক বা তাত এটা আপোনালোকৰ কৃতিত্ব সম্পন্ন কৰা হওক। যোৰহাটবাসীৰ আশা আৰু উজনি অসমৰো আশা প্ৰকাশ কৰিছে। মই কৈ আছোঁ, অকণমান ৱেইট কৰা। চব শেষকৃত্য এঠাইতেই হ'ব, কিন্তু স্মাৰক বা অন্য কিবা কিবি আমি বেলেগ বেলেগ স্থানতো কৰিব পাৰোঁ। কিন্তু এটা পাৰ্থিৱ শৰীৰ নশ্বৰ দেহ আমি এঠাইতে আমি শেষকৃত্য কৰিম, আৰু সেইটো পৰিয়ালে যি বিচাৰিছে পৰিয়ালৰ সিদ্ধান্ত বা তেওঁলোকৰ চইচ মতে কৰিম। তাত আমি চৰকাৰ হিচাপে আমি কোনো হস্তক্ষেপ কৰিব নাযাওঁ বা আমি কোনো সিদ্ধান্ত নলওঁ, কিন্তু আমি আমাৰ পূৰ্ণ সহায় সহযোগিতা আমাৰ যিমানখিনি কৰিব লগা আছে গোটেইখিনি কৰিম, এইটোহে আমি জনাইছোঁ। আৰু যিহেতু তেখেতৰ পত্নী, তেখেতৰ ভগ্নী মানে পামী গাৰ্গ ডাঙৰীয়া, বৰঠাকুৰ ডাঙৰীয়ানীৰ লগতো মই নিজে আলোচনা কৰিছোঁ। তেখেতৰ পিতৃৰ লগতো মই সাক্ষাৎ কৰিছোঁ, আৰু তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ, তেখেতৰ লগতো মই নিজে আলোচনা কৰিছোঁ। আৰু আটাইকেইজনৰ মতামতটো হ'ল যে গুৱাহাটীৰ আশে পাশে। সেইকাৰণে আৰু এই কথাখিনি যেতিয়া আজি মই গোটেই কথাখিনি মই যোৰহাটৰ ৰাইজৰ আশা আকাংক্ষাৰ কথাখিনি যেতিয়া মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক জনাইছোঁ, তেখেতে হাতযোৰ কৰি কৈছে, মই তেখেতসকললৈ যোৰহাটবাসী ৰাইজলৈ মোৰ সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কিন্তু আমি গুৱাহাটীৰ আশে পাশে বিচাৰিছোঁ। দেউতাক এই মুহূৰ্তত আমি যোৰহাটলৈ লৈ যাব পৰা অৱস্থা নাই। দেউতা অত্যন্ত অসুস্থ আৰু দেউতাৰ বয়স হৈছে, আমি দেউতাক লৈ যাব নোৱাৰোঁ, আৰু দেউতাক নোযোৱাকৈ আমি কেনেকৈনো শেষকৃত্যটো আমি কৰিম। এই কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কৈছে, আৰু এই কথাখিনি মই আপোনালোকক অৱগত কৰিলোঁ, যিহেতু ছ'চিয়েল মিডিয়াত কিছুমান কথা চৰ্চা হৈ আছে। আৰু এতিয়া আমি এই কথাখিনি আমাৰ কেবিনেটত আমি জনাম। বিমল বৰা ডাঙৰীয়াত আমাৰ লগত আলোচনাত গৈছিল, তেখেত এতিয়াও সৰু হোজাইত আছে আৰু গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ কাষত আছে, তেওঁৰ লগত কনষ্টেণ্ট টাচত আছে। গতিকে তেখেতকো মই দুআষাৰ ইয়াৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। বিমল, তোমাৰ কিবা ক'ব লগা আছে যদি আমি যিখিনি আলোচনা। সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জনাইছো। আমি আজি আমাৰ অতি আপোন মৰমৰ শিল্পী জুবিন গাৰ্গদেৱৰ নশ্বৰ দেহ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে আমি আদৰি আনি তেওঁৰ মাতৃভূমিত পোৱালোহি, তেওঁ গৃহও পালেহি, আৰু এতিয়া ৰাইজৰ দৰ্শনৰ কাৰণে সৰু হোজাইত ৰখা হৈছে। অজস্ৰ গুণমুগ্ধ লক্ষ লক্ষ জনৰ অশ্ৰুসিক্ত বেদনাহিত মনে সকলোকে দুখী কৰি তুলিছে, কিন্তু তথাপিও শেষবাৰৰ কাৰণে নিজৰ আপোন শিল্পীজনক চাবৰ কাৰণে সকলোৱে ঢাপলি মেলি আহিছে। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰোঁতেই প্ৰচণ্ড বৰষুণ বজ্ৰপাত, তাৰ মাজতো জুবিন গাৰ্গৰ অনুৰাগীসকলে শেষ শ্ৰদ্ধা যেন সকলোৱে কৰিয়ে যাব। গতিকে এনে এজন শিল্পীক আমি হেৰুৱাই নিয়মবান হৈছো। আৰু নিশ্চিতভাৱে ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই আজি আমি তিনিজন কেবিনেট সতীৰ্থক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দায়িত্ব দিছিলে জুবিন গাৰ্গদেৱৰ অন্তিম সৎকাৰস্থলী অনুষ্ঠানত হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলেই যে ৰাইজ আৰু পৰিয়ালৰ ওপৰত ভিত্তি কৰি গোটেইখিনি আগবাঢ়িল। আৰু সেইহেতু আমি পৰৱৰ্তী সময়ত বিভিন্ন দল, সংগঠন, সাহিত্য সভা, অসম পল্লু ছাত্ৰ সন্থা ইত্যাদি সকলৰ লগত আমি কথা আলোচনাত বহিলো, আৰু অন্তিম পৰ্যায়ত গোটেই বিষয়খিনি যেতিয়া পৰিয়ালৰ ওচৰত আমি আগবঢ়ালো। ৰণোজ পেগু ডাঙৰীয়া যোৱা কালিও তেওঁলোকৰ গৃহলৈ গৈছিলে, আৰু আজিও আমাৰ সৰু হোজাইত তিনিজন মন্ত্ৰীসভাৰ সতীৰ্থই জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিবাৰৰ লগত আমি আলোচনাত মিলিত হলো, আৰু তেওঁ গুৱাহাটীতেই
এক সৎকাৰ কৰাৰ কথা আমাক অৱগত কৰিছে আৰু এই গোটেই বিষয়টো আমি এতিয়া কেবিনেটত উত্থাপন কৰিম গতিকে মই যিহেতু তাতে নাই গতিকে মই ভাৰ্চুৱেলি আপোনালোকৰ লগত অডিঅ' জৰিয়তে আপোনালোকৰ লগত মই সংযোগ স্থাপন কৰিলো হ'ব থেংক ইউ গতিকে এই কথাখিনিকে আমি এতিয়া কেবিনেটত জনাম মাননীয় মুখ্যমন্ত্ৰীক জনাম ক্লিয়াৰ হৈ ল'ব খুজিছো যে খুব জল্পনা কল্পনা আছিলে ক'ত হ'ব যে আপোনালোকৰ কথাৰ পৰা যিখিনি গম পোৱা গ'ল যে গুৱাহাটীতে হ'ব আৰু কেবিনেটটো কেৱল আনুষ্ঠানিকতা গুৱাহাটীটোৱে হ'ব শুনাব সোণাপুৰ ঠিক নহয় আমি যিটো জেগা চাইছো টেপেচিয়া কি কয় কমাৰকুচি হয় কমাৰকুচি হাতীমূৰা দিচাং ৰিচৰ্টখন পাৰ হৈ 100 মিটাৰমান গৈয়ে নেশ্যনেল হাইৱেৰ একদম ফাৰ্ষ্ট প্লট তাতে 10 বিঘা মাটি অসম চৰকাৰে একুইজিশ্যন কৰিছে তাত নাৰ্চাৰী এখন আছিলে নাৰ্চাৰীখন স্থানান্তৰিত কৰা হৈছে আৰু এটা অংশ মাটি অসম চৰকাৰে একুইজিশ্যন কৰিছে একুইজিশ্যন নটিচ ইতিমধ্যে ইছ্যু কৰিছে যাতে গোটেই বস্তুটো ৰেডি হৈ থাকে আৰু সেইটো ফাৰ্ষ্ট প্লট হয় 10 বিঘা মাটি আৰু মানে পিছফাললৈ পাহাৰ আছে তো আমি কথাখিনি ইয়াৰো ডিটেইলছ ৰিপৰ্ট তাৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী আমি কেবিনেটত দাখিল কৰিম থেংক ইউ